নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাখি হ'ল। আজি হৈছে 26 জুলাই 2025 অসমীয়া 10 আহোন শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:31 আৰু সূৰ্যাস্ত সময় 6:03। আজি হৈছে দ্বিতীয় তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। ব্যৱসায়ত প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ শক্তিশালী হ'ব। বহুদিন ধৰি চলি থকা সমস্যা এটাৰ সমাধান পাব। কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত কাম কৰা সকলে বহিৰাজ্যৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। আপোনাৰ স্বাস্থ্য ভাল হ'ব। দেখুৱাই দিয়াৰ পিছত নিজৰ ক্ষতি কৰিব পাৰে। বৃষ ৰাশি। বৈবাহিক সম্পৰ্কত উত্তেজনা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। নতুন সংগীৰ লগত সাৱধান হোৱা উচিত। ডাঙৰ বিনিয়োগ কৰাটো এৰাই চলিব লাগে। মানসিক চাপৰ বাবে মাইগ্ৰেইনৰ বিষ হ'ব পাৰে। আগতে কৰা প্ৰচেষ্টাই ভাল ফল দিব। মিথুন ৰাশি। আইনী বিষয়ত বিজয়ৰ সম্ভাৱনা প্ৰবল। আপোনাৰ মানুহৰ পৰা পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব। পৰিয়ালৰ সৰু ল'ৰা-ছোৱালীয়ে আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপোনাৰ মনটো ধাৰণাৰে ভৰি পৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ বিৰোধিতা কৰাসকলৰ সমালোচনা হ'ব পাৰে। ওকালতি বৃত্তিৰ সৈতে জড়িতসকলৰ বাবে এই দিনটো অতি শুভ। কৰ্কট ৰাশি। নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো শুভ। প্ৰেমৰ সংগীক কোনো প্ৰতিশ্ৰুতি নিদিব। টেঙা খাদ্য খোৱাৰ পৰা বিৰত থাকক। আপোনাৰ কামৰ কৃতিত্ব আন মানুহেও ল'ব পাৰে। ইফালে সিফালে ঘূৰি আপোনাৰ সময় নষ্ট হ'ব। সন্ধিয়া পৰিয়ালৰ কোনো সদস্যৰ লগত আপুনি বেয়া পাব পাৰে। সিংহ ৰাশি। আপোনাৰ লক্ষ্যৰ সন্দৰ্ভত কিছু হেঁচাত পৰিব। চৰকাৰী কামত বাধা আহিব পাৰে। অধীনস্থৰ পৰা আশা কৰা ধৰণৰ সহযোগিতা নাপাব। যিকোনো কাম কৰাৰ আগতে বন্ধু-বান্ধৱীৰ লগত পৰামৰ্শ লওক। আপোনাৰ বিৰুদ্ধে আপোনাৰ বিৰোধীসকল পুনৰ সক্ৰিয় হৈ উঠিব পাৰে। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ ওপৰত মানুহে চকু ৰাখিব। প্ৰপাৰ্টি ডিলাৰৰ বাবে আজিৰ দিনটো শুভ নহয়। ব্যৱসায়িক চুক্তি কৰাৰ আগতে কাগজ-পত্ৰ আদিৰ যত্ন লওক। মানুহক সহায় কৰিবলৈ আপুনি সাজু থাকিব। কিন্তু মানুহে সুযোগ পালে আপোনাক প্ৰতাৰণা কৰিব পাৰে। নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। তুলা ৰাশি। দিনটো আপোনাৰ বাবে অতি শুভ। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ'ব। ঘৰৰ আৰাম আৰু সুবিধাৰ বিশেষ যত্ন ল'ব। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। এটা ডাঙৰ সমস্যাৰ সমাধান পাব পাৰে। বৃশ্চিক ৰাশি। ব্যৱসায়ত কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব। অতিমাত্ৰা চিন্তাৰ বাবে কথাবোৰ নষ্ট হ'ব পাৰে। সৰু ল'ৰা-ছোৱালীক বকাবকি কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ কথাবোৰ বুজাওক। বতৰৰ পৰিৱৰ্তনৰ বাবে আপুনি চৰ্দি আৰু জ্বৰত ভুগিব পাৰে। আপোনাৰ প্ৰতি ঈৰ্ষা কৰা মানুহৰ সংখ্যা অহৰহ বাঢ়ি গৈ আছে। ধনু ৰাশি। কৰ্মক্ষেত্ৰত মানুহক অনুভৱক আওকাণ নকৰিব। বিবাহিত দম্পতীৰ মাজত মিঠা ঠাট্টা মস্কৰাৰ সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ পৰা বিচলিত হ'ব পাৰে। দীঘলীয়া যাত্ৰাৰ পৰা আঁতৰি থাকিব লাগে। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনি হয়তো অসুখী অনুভৱ কৰিব। মকৰ ৰাশি। নিজৰ ধাৰণা আনৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকক। আমদানি-ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব। পৰিয়ালৰ পাৰস্পৰিক সম্প্ৰীতি বাঢ়িব। নতুন বাহন কিনিব পাৰে। বিলাসিতাবোৰ আপুনি সম্পূৰ্ণৰূপে উপভোগ কৰিব। পবিত্ৰ ঠাইলৈ তীৰ্থযাত্ৰা কৰিবলৈ যাব পাৰে। কুম্ভ ৰাশি। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে। বন্ধুৰ সহায়ত আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে। শত্ৰুৰ ওপৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। সমাজত আপোনাৰ সন্মান বাঢ়িব। মাক-দেউতাকৰ আশীৰ্বাদ ল'বলৈ নাপাহৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ঘৰৰ ভিতৰত সাজ-সজ্জাৰ কিছু পৰিৱৰ্তন কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত প্ৰেম বাঢ়িব। কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। কৰ্মক্ষেত্ৰত সমস্যা সমাধানৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। বিষয়াসকলৰ পৰা বহুত সহায় পাব পাৰে।
আৰু আজিৰ দিনটো ৰাখিব ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক ধন্যবাদ